আমাৰ এই ওচৰৰ যিটো প্ৰজেক্ট জাবৰৰ তাৰ পৰাই গোন্ধটো পাইছোঁ বুলি আমি সকলোৱে অনুভৱ কৰোঁৱে। আৰু ৰাতিও ধৰক গোন্ধ আহে, দিনতো মাখি, ৰাতিও মাখি। আমি ইয়াৰ আঁঠুৱা তৰি কিনে আহাৰ খাবলগীয়া হয়। সেইটো কথা হৈছে। ৰাতি শুওঁতেও গোন্ধ পাওঁ। কিমান দিন হ'ল বাইদেউ? এতিয়া গোন্ধটো 2 বছৰমানতো চলিয়ে আছে। কোনোবা প্ৰশাসনৰ মানুহ অহা নাই নেকি ইয়াতে? আহিছে নাই সেইটো গম নাপাইছোঁ নহয়। আৰু তেওঁলোকে এইটো ব্যৱস্থা কৰিব লাগে জল্দি, কাৰণ স্কুল আছে আমাৰ 3-4খন আৰু ওচৰতে হাট বজাৰ আছে আৰু অন্যান্য জনসাধাৰণ চবৰে ওচৰে পাজৰে আছে। এইটো জল্দি কৰিলে ভাল হয়। গোন্ধটো মানে এইটো যদি আমি কিবা বস্তু খাওঁ গোন্ধ পালে তেনেহ'লে আমাৰ বমি বমি লাগে। ঠিক তেনেকৈ আমাৰতো মাছ মাংস খাব মন যাব। যদি আমি ৰাতি চবে একগোট হৈ মাংস খাব ধৰোঁ, সেই সময়ততো গোন্ধ আহে। এইটোতো আমাৰ মনত বিচনা সোমাই যায়। সেইটো কাৰণে আমি কেতিয়াবা খাবলৈ মন থাকিলেও খাব নোৱাৰোঁ। তো মই আপোনাৰ নিশ্চয়কৈ ধন্যবাদ জনাই মই দুশমানহে কম, বেছিকৈ নকওঁ যে আগৰ পৰা আমাৰ প্ৰজেক্টটো ইয়াত নাছিলে। যেতিয়াৰ পৰা মিউনিচিপালিটি প্ৰজেক্টটো হোৱাৰ পৰা আমাৰ ইয়াত মাখি পাবৰ উপদ্ৰৱ। কাষ্টমাৰ আমাক কয় ভাইটি মাখি ইমান হ'লে আমাৰ মাছ পুঠি নলওঁ। আমি কাৰোবাৰ যদি মাছ এডোখৰ দিবলৈ হয় ধুনীয়াখন মাখি পৰে, মাছ খেদিব নোৱাৰোঁ। গতিকে মানে আমাৰ মাখি ব্যৱস্থাটো অতি সোনকালে আপোনালোকে চৰকাৰে তদন্ত লৈ যেতিয়া ব্যৱস্থা কৰে আমি তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। যিটো দৰৱ চপৰা যিহেতু এজনক এটা কোম্পানীক দায়িত্ব দিয়া হৈছিলে, সেই কোম্পানীটোৱে কৰা নাই নেকি আপোনালোকে? সেইটো আমি পিছে যোৱাও নাই, আমি যাবলৈও নোৱাৰোঁ তেখেতৰ জেগাত সেইডোখৰত। আমি গমো নাপাওঁ, তেওঁ বেলেগে জানে সেইটো কথা। হয়, এই প্ৰকল্পটো যেতিয়া আমি শুনা পাইছিলোঁ, যেতিয়া ইয়াত লেণ্ডমেনে তেওঁলোকে অধিগ্ৰহণ কৰিছিলে, তেতিয়াই আমি কৈছিলোঁ যে ইয়াত এই প্ৰকল্পটো পৰিলে আমাৰ বহুতখিনি অসুবিধা হ'ব। ইয়াত বিভিন্ন প্ৰদূষণ হ'ব, পলিউশ্যন হ'ব, চৰাই চিৰিকটি আজি ইয়াত ওচৰতে এখন ফৰেষ্ট আছে। এই ফৰেষ্টৰ বিভিন্ন ধৰণৰ পশু পক্ষী আহে। আমি বহুত ধৰণৰ আমি ইয়াত প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰোঁতে আমাক বহুতখিনি বাধা দিছিলে প্ৰশাসনে। আজি এই প্ৰশাসনে আমি বহুত অসুবিধাত পৰিছোঁ। বিভিন্ন ধৰণৰ মাখিয়ে বিভিন্ন ধৰণৰ বস্তু খাদ্য বস্তুত পৰিছে আৰু এইবিলাকে আমাক বহুতখিনি বেমাৰ আৰু যিখিনি ব্যাঘাত জন্মাইছে। আৰু আমি দিনত আঁঠুৱাৰ তলত আঁঠুৱাৰ ভিতৰত আমি আহাৰ খাবলগীয়া হয়। এই আহাৰে আমাৰ ভৱিষ্যতে আমি এতিয়া ধৰ বহুতখিনি আমাৰ বয়সো হ'ল ধৰ, এতিয়া নতুন প্ৰজন্ম যিখিনি আহিছিলে এইখিনি এতিয়া বৰ বিষ খাই থকা আগতে হৈছে। এতিয়া এতিয়া যিবিলাক গ্ৰাহক আহে আমাৰ মই এতিয়া ফল মূল দোকান আছে, এই ফল মূল দোকানত মাখিয়ে তাৰমানে একদম ভৰপূৰ মাখিয়ে পৰি থাকে। এই মাখিখিনি দেখি গ্ৰাহকসকলে কয় ইমানখিনি মাখি কিয় কাৰণে হৈছে তোমালোকৰ ইয়াত? তোমালোকে বোলে ইয়াত গেলা পচা বস্তু তোমালোকে পেলোৱা, তোমালোকে ইয়াত চাফা নকৰা। আমি কওঁ ইয়াত প্ৰকল্পটো কৰিছে, ইয়াত মিউনিচিপালিটি প্ৰকল্প বহিছে, ইয়াত দম জাবৰ নিষ্কাশন কৰা নাই। কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে, আজিলৈকে কৰা নাই। নকৰাৰ কাৰণে আমাৰ ইয়াত মাখিৰ উপদ্ৰৱ বেছি হৈছে আৰু এই মাখিয়ে আৰু ভৱিষ্যতে নতুন প্ৰজন্মক বহুতখিনি অসুবিধাত হানি কৰে বুলি মই ভাবোঁ। আমি মানে মাখিৰ কাৰণে ইয়াত থাকিব নোৱাৰা হৈ গৈছোঁ। আজি আৰু 1 মাহ পাছত আৰু ইমানেই মাখি হ'ব আমি ইয়াত থাকিব নোৱাৰোঁ। মানে এটা শাক পাচলি মাছৰ বজাৰ ইমানেই মাখি হৈছে, আমাৰ ঘৰলৈকে মাখি যায়। আৰু যি লেতেৰা গোন্ধ এই মিউনিচিপালিটি প্ৰজেক্টৰ পৰা আমি ইয়াত থাকোঁতে বতাহ দিলে আমি থাকিবই নোৱাৰোঁ, ইমানেই মাখি হৈছে। যেতিয়া প্ৰজেক্টটো আৰম্ভ কৰিছে তেতিয়া তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিছিলে, আমি আমুক কৰিম তামুক কৰিম বুলি। এতিয়া আমি দেখিব পাইছোঁ একো এটাই হোৱা নাই। মানে আঁঠুৱা মানে আমি অকণমান দূৰত আছোঁ আৰু তেওঁলোকৰ ওচৰৰ ঘৰত যিখিনি মানুহ আছে তেওঁলোকে ৰাতি ভাত খাওঁতে বোলে আঁঠুৱা তৰি মেলি ভাত খায়। হয়, আহে চিন্তা মানে বস্তু নিব আহিলে ভাইটি ইমান মাখি হৈছে কেনেকৈ কি কৰিম, বহুতে বস্তু চাই মেলি মাখিৰ কাৰণে ঘূৰি গুচি যায়। মানে আমাৰো অসুবিধা হৈছে মাখিৰ কাৰণে। হয়, অসুবিধা হয়। আমাক বহুতো দিছিলে, এইটো অসুবিধা এনেকুৱা অসুবিধা নহয়, একো গোন্ধ নোলাব প্ৰতিশ্ৰুতি দিছিলে আমাক। গোন্ধ নোলাব, আমি সদায় চাফা কৰি ৰাখিম, আমি কোনো মেচিন ভালে ৰাখিম। আমিতো কিমান প্ৰতিবাদ কৰিছিলোঁ এইটো ইয়াত হ'ব নালাগে, কিন্তু হ'ল। এতিয়া সেই প্ৰতিশ্ৰুতি কিন্তু সিহঁতে ৰখা নাই। গোন্ধ ওলাই আছে, মাখি হৈছে, মাখিটো আহি আছে সদায়, গোন্ধটো বেছি আহিছে। আমিতো ভাত খাব নোৱাৰোঁ কেতিয়াবা, ইমান গোন্ধ। আকৌ গাড়ী এফালেদি যোৱা কথা নাছিলে, এফালেদিও গাড়ীও গৈছে, এফালেদি জাবৰ নিছে। সেই
গোন্ধ আহে, টিফিন খাব নোৱাৰে, মাখি আহে, মাখি পৰি দিয়ে। সেই মাখিৰ পৰাতো যথেষ্ট আমাৰ অসুবিধা হয়, ল'ৰা ছোৱালীয়ে টিফিন খাব নোৱাৰে। সেই মাখিৰ পৰাতো কিমান বেমাৰ বিয়পে, মাখিৰ পৰাই বেমাৰটো বিয়পে। কাৰণ এই ওচৰতে হৈছে এতিয়া এই প্ৰকল্পটো, এইটো কাৰণে বেছিকৈ মাখিটো আহিছে আৰু সেই আমাৰ বহুত অসুবিধা হৈছে। গোন্ধটো গোন্ধই আৰু মাখিৰ কাৰণে বেমাৰ হ'ব, সেইটোৱে বহুত আৰু। দিনৰ ভাগত আঁঠুৱা তৰি কিনে ভাত খাবলগীয়া হয়। আঁঠুৱা তেনেকৈ নলওঁ, কিন্তু খিৰিকী খুলিব নোৱাৰোঁ। মাছ মাংস যদি আমি বনাওঁ, মাছ মাংস গোন্ধ পালে বহুত মাখি আহে, ভিতৰলৈ আহে, খিৰিকীটো খুলিবই নোৱাৰোঁ। মাখিটো হৈছে, মাখিটো গোন্ধটো মানে বেছি হৈছে। মাখিটো গোন্ধটোৰ কাৰণে মানে আমি ভাত পানী বনাবলৈ গ'লে মানে মাছ মাংস যদি থৈ দিওঁ, গোটেই মাখিৰ ওপৰত পৰি দিয়ে। তাৰপিছত আকৌ গোন্ধ মানে কেনেকুৱা বেলেগ ধৰণৰ গোন্ধ, মানে সেইটোত আৰু মানুহে জীয়াই থাকিব নোৱাৰে, শ্বাস প্ৰশ্বাস আমি ল'ব নোৱাৰা অৱস্থা হৈ গৈছে মানে। সেইটো কাৰণে আকৌ ৰাতিপুৱা গধূলি সময়ত অকণমান ওলাই যাওঁ বুলি ক'লেও মানে অকণমান খোজকাঢ়োঁ বুলি ক'লে মানে সেইটোৱে গোন্ধৰ কাৰণে মানে নোৱাৰি আৰু কেনেকৈ ওলাই যাম বাৰু। সেইটোৱে জনোৱা হৈছে কেইবাবাৰো জনোৱা হৈছে। আমি একোৱে মানে নাই দিয়া আমাক। আমি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ গৈছিলোঁ, তাৰপিছত ইয়াতো মিউনিচিপালিটি অফিচতো দিলোঁ, এওঁলোকৰ প্ৰদূষণ বিভাগতো দিলোঁ। এই আজি 10-20 দিনমানৰ আগত প্ৰদূষণ বিভাগত এখন এফআইআৰ দিছিলোঁ। মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? তেওঁতো স্বচ্ছ ভাৰত অভিযান বুলিতো পূৰা জয়গান গাই আছে, হয় নহয়? সেইখিনি যদি স্বচ্ছ ভাৰত যদি হয়, তেতিয়াহ'লে আমাক এই প্ৰদূষণমুক্ত আমাক কৰি দিয়ক, এই বস্তুটো আমাক যেনে তেনে চাফা কৰি দিয়ক। যিখিনি মানে প্ৰকল্প প্ৰতিশ্ৰুতি মতে ইহঁতি দিছিলে, প্ৰতিশ্ৰুতি যিটো মতে কৈছিলে যে আমি মানে এখন ধুনীয়া ফুলনি বাগান কৰিম, হ'ব আপোনালোকে একো গোন্ধ নাপায়, সেইটো প্ৰতিশ্ৰুতি মতে আমি ইয়াত এইখন মানে এইটো প্ৰকল্প হ'বলৈ আমি দিছিলোঁ। কিন্তু এতিয়াতো বিপৰীত হৈছে, আমিতো একো হোৱা নাই, আমি উশাহ ল'ব পৰা নাই। এতিয়া আমাৰ বেমাৰ আজাৰ হ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁৱে মানে জগৰীয়া হ'ব। মই স্থানীয় ব্যক্তি হিচাপে এটা কথা অনুভৱ কৰিছোঁ, যিহেতু মোৰ ওচৰতে ঘৰটো যিটো প্ৰজেক্ট আছে আমাৰ লেকাই ঠাকুৰথান চলিত আছে মেনেজমেণ্ট যিটো প্ৰজেক্ট আছে, তাৰ ওচৰতে ঘৰটো আছে মোৰ। তো মই আজি এই স্কিমটো হোৱা প্ৰায় আজি 3 বছৰমান হৈছে। এই 3 বছৰতে যিটো দুৰ্গন্ধ মাখিময় পৰিৱেশত আমি জীয়াই আছোঁ ন, সেইটো সচেতন ব্যক্তি হিচাপে মই দুখ প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে এইটো জিলা প্ৰশাসনে কেনেধৰণৰ কি ব্যৱস্থা লৈছে আমি জনাত এইটো শুনি পাইছোঁ যে ডাঙৰ এটা কোম্পানী দিছে, মুম্বাই কোম্পানী দিছে। মুম্বাই কোম্পানীটোৱে কি ধৰণে পৰিষ্কাৰ কৰিছে, কি ধৰণে চলাইছে, আমি এইটো অৱগত নাই হোৱা। আৰু ৰাইজৰ লগত কোনো আলোচনা নকৰে। আৰু বৃহত্তৰ আমাৰ জকাই হওক, ঠাকুৰথান হওক, লেকাই, গোটেই অঞ্চলৰ বৃহৎ ৰাইজৰ স্বাৰ্থত যেতিয়া আঁচনিটো লোৱা হৈছিলে, চৰকাৰে ৰূপায়ণ কৰিছিলে, যি ধৰণে আমাক মানে কৈছিলে কথাখিনি, এই আঁচনিটোৰ যোগেদি সাৰ উৎপাদন হ'ব, ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰাইজৰ সুবিধাৰ অৰ্থে কিছুমান লোকেল ল'ৰা ছোৱালীক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব, এইবিলাকতো নাই, চব ভেঁকুৰ ভাওনা হৈ গ'ল। তাৰ লগে লগে কি হৈছে, এতিয়া বাৰিষা বতৰত কি হয়, একদম গোটেই অঞ্চলৰ মাখি। মোৰ ওচৰতে স্থানীয় এখন বজাৰ এখন আছে আমাৰ তাততো কি হৈছে, তাত মানে আপোনাৰ মাছ ল'ব নোৱাৰি, মাংস বেচিব নোৱাৰি, গোটেই মাখিয়ে মানে মাখি একদম এটা যিটো অৱস্থা দেখিলে মানে কোলা এটা চামনি হৈ মাখিৰ। তাৰ লগে লগে আজি যিহেতু আজি 2 দিনমান আগৰ পৰা মই নিজেই ওচৰত আছোঁ, যে ইমানেই গোন্ধ, এই গোটেই অঞ্চলটো এইটো অক্সিজেনৰ পৰিৱেশটো নাই, গোটেই সুস্থ এটা বাতাবৰণ নাই, গতিকে এনেকুৱা এটা পৰিৱেশত আমি জীয়াই আছোঁ। গতিকে মই জিলা প্ৰশাসনক এটা অনুৰোধ কৰিছোঁ, যাতে যিটো কোম্পানী লৈছে সেই কোম্পানীটো যাতে ভালকৈ পৰিষ্কাৰ কৰিব, জোৰ দিব লাগে, চৰকাৰে জোৰ দিব লাগে, এইখিনি কথা আৰু।